এইজনে 67 years old female patient হয় মোৰ যেতিয়া আহিছে ৰাইট ভৰিৰ টু গেংগ্ৰিন ব্লেকেনিং হৈ আছে আৰু অত্যন্ত পেইনত আছে পেইনত ভালকে না থিয় হ'ব পাৰিছে না বহিব পাৰিছে এনেকুৱা ধৰণৰ পেশেন্ট পালে জেনাৰেলি আমি ডাউট কৰো পেশেন্টৰ হয় ডায়াবেটিক গেংগ্ৰিন থাকিব পাৰে বা পেৰিফেৰাল আৰ্টেৰিয়েল ডিজিজ হ'ব পাৰে তো এই পেশেন্টটো আমি প্ৰথমতে সিটি এনজিও কৰিছিল সিটি এনজিও কৰোতে আমি আৰু ডপলাৰ কৰোতে আমি আৰ্টেৰিয়েল ব্লক পাইছো ভৰিৰ তলত আঁঠুৰ তলতে যেটো আৰ্টাৰি দি প্লে হাৰ্টৰ পৰা ব্লাডখিনি টিস্যুলৈ লৈ আহে এইটো ব্লক যেনেকুৱা ডায়াবেটিক পেশেন্ট বা পেৰিফেৰাল আৰ্টেৰিয়েল ডিজিজ পেশেন্টত এনেকুৱা ধৰণৰ ব্লক থাকে আৰু ক্ৰনিক্যালি বহুত দিন পিছত এনেকুৱা ধৰণৰ মানে ভৰিটো কলা পৰি যায় বা গেংগ্ৰিন এটা হৈ যায় তাৰ পিছত আমি ডিএসএ কৰিলো পেশেন্টত আৰু ডিএসএ কৰি থাকোতে আমি ব্লক এটা ডায়াগনোজ কৰিলো আৰু এই ব্লক এটা ডায়াগনোজ কৰাৰ পিছত তাক আমি নেগোশিয়েট কৰিলো কেথেটাৰ গাইডৱেৰ এপ্লাই কৰি তাৰ পিছত আমাৰ মেডিকেল কিছুমান বেলুন এনজিওপ্লাষ্টি ডিভাইস থাকে এই বেলুন এনজিওপ্লাষ্টি ডিভাইস বিলাক এই গাইডৱেৰৰ ওপৰেদি স্টেনোসিস থকা আৰ্টাৰিয়েল পাৰ্ট যিখিনি সেই আৰ্টাৰিয়েল স্টেনোসিসৰ এৰিয়াটোত আমি বেলুনটো প্ৰথমতে প্লেস কৰো তাৰ পিছত সেই বেলুনটো পাৰ্টিকুলাৰ এটা টাইমৰ কাৰণে আমি তাক ইনফ্লেট কৰো উইথ এ ইনফ্লেটিং ডিভাইস আৰু তাৰ পিছত আকৌ ডিফ্লেট কৰাৰ পিছত আমি আকৌ কন্ট্ৰাষ্ট বা মেডিসিন দি চাওঁ তাতে ফ্লোটো ঠিক আহিছে নে নাই যেতিয়া ফ্লোটো ঠিক আহে তাৰ মানে সাকসেসফুল এনজিওপ্লাষ্টি পেশেন্টৰ ব্লাড সাৰ্কুলেশন ঠিক হৈ যায় আৰু তাৰ পিছত পেইনটো ইমিডিয়েটলি 1-2 দিনৰ ভিতৰতে বহুত কমি যায় পেশেন্টৰ আৰু তাৰ পিছত লাহে লাহে এই গেংগ্ৰিনো ঠিক হৈ আহে আজিৰ এই পেশেন্টৰ যেটো আমি এনজিওপ্লাষ্টি কৰিছো তাক মই স্টেপ বাই স্টেপ আপোনালোকক দেখাই আছো দিস ইজ অন ব্লক এইটো ইফালে আৰ্টাৰিটো দেখা পাইছে ইফালে দেখা পাইছে মাজৰখিনি ব্লক এইটো আমি স্টেনোসিস বুলি কওঁ and this এইটোৰ ৰুটত সেম আৰ্টাৰিটোৰ ওপৰত যদি প্ৰথম যেতিয়া আমি ওপৰৰ পৰা শুট লৈছো কন্ট্ৰাষ্ট দি প্লে ডিএসএ কৰোতে যেতিয়া এইখিনি ব্লক আছে ইয়াৰ পৰা তলত দেখাই পোৱা নাই তাৰ পিছত যেতিয়া আমি ইয়াৰ পৰা অলপ তলত ভিতৰত যেতিয়া আমি নেগোশিয়েট কৰি সোমাই গৈছিলো সোমাই যোৱাৰ পিছত তেতিয়া দেখা পালো কিটোটো ব্লক আছিল আৰু তাৰ পিছত আৰু এটা ব্লক আছিল এইটো শৰ্ট সেগমেন্ট ব্লক বুলি কওঁ এইটো তাৰ পিছত আমি এইটো বেলুনিং এইটো দেখা পাইছে এইটো আমাৰ মেডিকেল ডিভাইস হয় বেলুন ডিভাইস হয় এইটো বেলুন এনজিওপ্লাষ্টি মানে আমি সেই স্টেনোসিস যত আৰ্টাৰিটো ব্লক আছিল সেইখিনিত আমি প্লেস কৰি বেলুনটো আমি খুলাই দিওঁ মেডিকেল ডিভাইস এইটো আমি ক্ৰছ কৰি আহিলো যেটো প্ৰথম আছিল ফাৰ্স্ট যেটো ব্লক আছিল এইটো ক্ৰছ কৰি আমি সোমাই গলো ইয়াতে